13 তাৰিখৰ পৰা যি পৰীক্ষা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তাত প্ৰায় 3 লাখ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব মেট্ৰিকত 4,29,000 পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব ইয়াৰ আগৰ কেইবছৰো আমি খুব সুন্দৰভাৱে আমাৰ অসমত পৰীক্ষা পৰিচালিত হৈছে মই ইতিমধ্যে নিজে ডিসি এসপি সকলৰ লগত মিটিং কৰিছো আমাৰ সকলো যাৱতীয় প্ৰস্তুতি আছে খুব সুন্দৰভাৱে সকলোৰে সহায় সহযোগিতাত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মোৰ সব পূৰ্ব নিয়মখিনি বাহাল থাকিব নেকি সিসি কেমেৰা হওক বা ক্লায়েন্টছ থাকিব পেপাৰৰ ক্ষেত্ৰত কিবা হাল পেপাৰ কোড থাকিব নেকি সাবজেক্ট ভেদে কালাৰ সব ইমান ডিটেইলছলৈকে আমি যোৱা হৈছোঁ গতিকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এটা অট'নমাছ অৰ্গেনাইজেশ্যন আৰু তেওঁলোকৰ কনফিডেন্সিয়েল ডিপাৰ্টমেণ্ট কিছুমান আছে কনফিডেন্সিয়েল ব্ৰাঞ্চ আছে গতিকে মই এনেকৈ সুধি থাকিলে মই কি প্ৰশ্ন আহিব এইটো মোক মানুহে